Hello friends, welcome to my channel. আজি আমি এই ভিডিওটোত আলোচনা কৰিম ক্লাস 10 ৰ ইংৰাজী কুৱেশ্যন পেপাৰৰ 2008 ৰ পৰা 2013 লৈকে এই বছৰ কিটাৰৰ নেৰেচনৰ সম্পূৰ্ণ সমাধান আমি এই ভিডিওটোত আলোচনা কৰিম। গতিকে ভিডিওটো হেকলৈকে চাই থাকক। প্ৰথমে আমি 2008 ৰ কুৱেশ্যন পেপাৰখনৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। 2008 First question, the teacher says honesty is the best policy. আমি narration কৰাৰ নিয়ম জানো যে যদি reported speech or reporting ভাৰ্বটো যদি past tense থাকে reported speech অংশটো past tense লৈ পৰিৱৰ্তন হৈ যায়। কিন্তু reported speech অংশটো যদি চিয়ন্তন সত্যৰ বাক্য হয় অৰ্থাৎ সদায় সত্য এনেকুৱা ধৰণৰ বাক্য হয় তেনেহলে আমি এই অংশটো পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে honesty is the best policy. সাধুতাই পৰম শ্ৰেষ্ঠ মিন্স গতিকে এই বাক্যটো এটা সত্য বাক্য। গতিকে ইয়াক আমি পৰিৱৰ্তন কৰা প্ৰয়োজন নাই। The teacher said ইনভাৰ্টেড কমাটো উঠাই দিলে আমি ডেট ব্যৱহাৰ কৰিম। ইনভাৰ্টেড কমা উঠাই ডেট বহিলে যদি এইডোখৰ চিৰন্তন সত্যৰ বাক্য হয় তেনেহলে আমি তাক পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। Honesty is the best policy. Best policy we feel. Okay. Next, Anita said, "I do not know the boy." এতিয়া আমি চাম এই said to past tense আছে। গতিকে Anita said inverted comma উঠি গলে ডেট বহিব। Anita said আৰু ইয়াত ফাৰ্স্ট পাৰসন আছে। ফাৰ্স্ট পাৰসন বিলাক বক্তাজন অনুসৰি পৰিৱৰ্তন হয়। বক্তা ইয়াত অনিতা গতিকে আমি ইয়াত অনিতা লিখিব লাগে কিন্তু অনিতা নিলিখি আমি সি লিখিব পাৰোঁ। অনিতা said that ইনভাৰ্টেড কমা উঠাই ডেট বহাই দিলো আই টু অনিতা অনুসৰি পৰিৱৰ্তন কৰিলো গতিকে সি হ'ল। সি ডু নট ডু টু প্ৰেজেন্ট ফৰ্মত আছে কিন্তু ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে ই পাষ্ট টেন্স লৈছে। সি ডিড নট এই অংশটো পাষ্ট টেন্সলৈ পৰিৱৰ্তন হয়। বাকিডোখৰ আমি যেনেকৈ আছে তেনেকৈ লিখি দিম। ডিড নট নো দ্য বয় তেওঁ ল'ৰাজনক চিনি নাপাওঁ বুলি কৈছে। গতিকে আমি এইকেইটা 2008 কৰিলোঁ। কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। 2009 নেৰেশ্যন কেইটাৰ বিষয়ে আলোচনা কৰিম। গতিকে চাই থাকক আপোনালোকে। দ্য লেডি ছেইড টু দ্য মেন আই ডু নট ন' হিম। আমি যেনেদৰে আছে তেনেদৰে লিখিলেই হ'ল। এ লেডি অৰ দ্য লেডি ছেইড। ইনডাইৰেক্ট নেৰেশ্যনলৈ লিলে আমি টু উঠাই দিব লাগে। ছেইড দ্য মেন দ্য লেডি ছেইড দ্য মেন ইনভাৰ্টেড কমাটো উঠাই দিলোঁ আমি ডেট ব্যৱহাৰ কৰিলোঁ। ডেট ব্যৱহাৰ হ'লে আই ডু নট ন' ইউ। এইটো আইটো আকৌ ফাৰ্ষ্ট পাৰ্চন অনুসৰি চেঞ্জ হ'ব। লেডি মানে চি তাই আৰু ডু নটটো প্ৰেজেন্ট ফৰ্মত আছে গতিকে যিহেতু এই ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে ই ডিড নট হৈ যাব। চি ডিড নট ন' ইউটো ছেকেণ্ড পাৰ্চনটো বক্তাই যাক কৈছে সেইবিলাক। দ্য লেডিগৰাকীয়ে দ্য মেনক কৈছে গতিকে বক্তাই যাক কৈছে এই মেনটো আমি ইয়ালৈ পৰিৱৰ্তন হয়। দ্য মেনটো যদি আমি তেওঁক বুলি কওঁ তেনেহ'লে হিম বুলি যাব। দ্য মেন নিলিখি আমি হিম লিখি দিম। গতিকে আমি এনেদৰে কৰিব পাৰোঁ। আমি দ্বিতীয়টো আলোচনা কৰিম। চি আস্ক হিম টু কিপ কোৱাইট। এইটো এটা ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্য। ইম্পাৰেটিভ চেণ্টেন্স হোৱাৰ কাৰণে ইয়াত ইনডাইৰেক্ট নেৰেশ্যনত আছে। ইম্পাৰেটিভ চেণ্টেন্স হোৱাৰ কাৰণে ইয়াত টু ব্যৱহাৰ কৰিছে। ডেট বা ইফ ব্যৱহাৰ কৰা হোৱা নাই। গতিকে আমি চাম চি ছেইড টু হিম keep quiet. She said to him keep quiet. ইয়াত আমি যদি এইটোক আকৌ ইনডাইৰেক্ট নেৰেশ্যনেল নিচাওঁ তেনেহ'লে চাব she said ইনভাৰ্টেড এইটো উঠাই দিলোঁ গতিকে she asked him এইটো আস্কলৈ পৰিৱৰ্তন কৰি দিলোঁ আৰু এই ইনভাৰ্টেড কমাটো উঠাই আমি ইয়াত টু ব্যৱহাৰ কৰিছোঁ। বাকীডোখৰ keep quiet। ইয়াত আস্কটো পাষ্ট টেন্সত আছে ছেইডটো পাষ্ট টেন্সত আছে। ছেইডটো পাষ্ট টেন্সত আছে যদিও আমি ইয়াক কেপ্টলৈ পৰিৱৰ্তন কৰা কেপ্ট কোৱাইট কৰিব নোৱাৰোঁ কাৰণ ইম্পাৰেটিভ চেণ্টেন্সত টু ব্যৱহাৰ টুৰ পিছত ভাৰ্বৰ পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ৰূপত নবহে গতিকে আমি ইয়াত কেপ্ট কোৱাইট কৰিব নোৱাৰোঁ। আমি এইটোক অৱশ্যে বি কোৱাইট বুলিও লিখিব পাৰোঁ। বি কোৱাইট লিখিলেও ই শুদ্ধ হ'ব।
keep quiet ঠাইত আমি be quiet লিখিব পাৰোঁ but as the verb keep is mentioned in the question গতিকে আমি এটো keep লিখিলে মানে বেছি ভাল হয় এবাৰ আমি 2010 ৰ SSLC নেৰেশনৰ ওপৰত আমি আলোচনা কৰিম গতিকে ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে the lady said to me I will tell you my story এতিয়া আমি যদি এটো কৰো চেঞ্জ কৰো তেনেহলে the lady said me indirect relation করতে টু উঠি যায় মানে ইনভার্টেড কমা উঠি গল ডেট আহিলে I টু ফার্স্ট পারসন লেডি আহিব লেডি ঠাইত আমি প্রনাউন বহালো সি যেহেতু রিপোর্টিং ভাবটো পাস্ট টেন্সত আছে গতিকে উইল টু উডলে পরিবর্তন হৈ যাব বাকি আমি টেল টু লিখিলো টেল যেনেকে আছে তেনেকে লিখিলো ইউ টু সেকেন্ড পারসন মি মানে মি অনুকৈছে সি উড টেল মি তো আমি মিয়ে লিখিম ইয়াত এটা মাই তো আকৌ ফার্স্ট পারসনের অন্য এটাৰ গতিকে মাই মানে লেডি গৰাকীৰ কথা কৈছে গতিকে আমি এটা হার ক'ব পাৰো হার স্টোরি মই আপোকা কৰিছো দা লেডি তো আমি যেনেকে আছে তেনেকে লিখিলো সেট তো লিখিলো টু ইনডাইৰেক্ট নেশনৰ উঠি যায় গতিকে ইয়াত লিখা নাই মি তো আনিলো ইনভার্টেড কমা উঠাই দিলো ডেট ব্যৱহাৰ কৰিলো আই টু যেহেতু ফার্স্ট পারসন গতিকে দা লেডি অনুসৰি আমি এটো চেঞ্জ কৰিলো গতিকে আমি লেডি নি লিখি আমি সি লিখিছো এই উইল টু প্রেজেন্ট ফর্মত আছে কিন্তু ইয়াৰ ৰিপোৰ্টিং ভাবটো পাস্ট টেন্সত আছে গতিকে আমি উইল পাস্ট ফর্ম উড লিখিলো টেল টু জেনেৰেল আছে তেনেকে লিখিলো সেকেন্ড পারসন তো বক্তা যাক কৰি ইউ টু সেকেন্ড পারসন যাক কয় হে অনুসৰি চেঞ্জ হয় গতিকে মি কৈছে মি অনুসৰি এটো চেঞ্জ হ'ল মি লিখিলো আমি মাই মানে ফার্স্ট পারসন আই অন্যটা আৰু মাই গতিকে মাই টু ফার্স্ট পারসন মাই তো আমি the lady গৰাকী অনুকৈছিলে মাই বুলি কৈছে লেডি গৰাকীয়ে মোৰ বুলি কৈছে গতিকে আমি ক'বলৈ যাওঁতে হার ক'ব লাগিব গতিকে এটা হার কৈছো মাই ডাইৰেক্ট নেৰেশন যদি মাই থাকে ইয়াত বক্তাজন যদি লেডি হয় তেনেহলে আমি হাৰলে পৰিৱৰ্তন কৰা বক্তাজন যদি জেন্টস হয় তেনেহলে আমি হিজলে পৰিৱৰ্তন কৰিব লাগে গতিকে আছে দেখো ষ্টৰী যেনেকৈ আছে তেনেকৈ লিখি দিম এবাৰ আমি দ্বিতীয়টো চাম I told her that I had no time for that এটো আমি I said to her ইনভার্টেড কমা বহাব লাগিব যেহেতু ডেটৰ জেগাত আমি ইনভার্টেড কমা লাগিব I এটো I থাকিব লাগিব এটো হেভলে পৰিৱৰ্তন কৰিলো I have no time for that তাৰ কাৰণে সময় নাই যেহেতু এটা আমি আকৌ এটো পাই এটো আমি পৰিৱৰ্তন কৰিছাম এটো ওলাব লাগিব এটোৰ পৰা এটো ওলাব লাগিব তেতিয়া আমি I said যেনেকৈ আছে আমি তেনেকৈ লিখিলো টু উঠাই দিলো ইনডাইৰেক্ট উঠি যায় গতিকে হার হল I told her said to told লৈ পৰিৱৰ্তন কৰিব পাৰি গতিকে আমি told লৈ পৰিৱৰ্তন কৰি দিয়া হৈছে এই বাক্যত গতিকে ই told হ'ব ইনভার্টেড কমাত উঠি গলে ডেট বহিলে ডেট বহাল I তো যেনেকৈ আছে আমি তেনেকৈ বহাই দিলো I যেহেতু এটো told হৈ আছিল এই said to পাস্ট ফর্মত থকাৰ কাৰণে এই have to হেডলে পৰিৱৰ্তন হৈছে এই have to হেডলে পৰিৱৰ্তন হৈছে বাকি দেখো যেনেকৈ আছে তেনেকৈ নাই আমি এটো দিছো লিখিব পাৰো এটো দিছ লিখো যেহেতু ইন্ডিয়ানেশনৰ ডিসটো ডেটলে পৰিৱৰ্তন হৈ যায় গতিকে এই ডিসটো ডেটলে পৰিৱৰ্তন হৈছে আমি ইয়াত ডেট অৱশ্যে ডেট থাকিলে ডেটে হয় কিন্তু আমি ডেটটো লিখিব পাৰো ডিসও লিখিব পাৰো both are correct so we can write this or that এবাৰ আমি 2011 ৰ কোৱেশ্চন পেপাৰ সম্পৰ্কে আমি আলোচনা কৰিম ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে the mechanic said I will repair your car tomorrow আমি the mechanic to জেনেৰেল আছে আমি তেনেকৈ লিখিলো the mechanic said inverted comma উঠাই দিলো আমি ডেট ব্যৱহাৰ কৰিলো inverted comma উঠাই আমি ডেট ব্যৱহাৰ কৰিলো I টু ফার্স্ট পারসন বক্তাজন অনুসৰি পৰিৱৰ্তন বক্তা ডে মেকানিক গতিকে আমি হিলি লিখিলো এই said টু পাস্ট ফর্মত আছে গতিকে উইল টু উডলে পৰিৱৰ্তন হৈ যাব এই উইল টু উডলে পৰিৱৰ্তন হ'ব said টু পাস্ট ফর্মত থকাৰ কাৰণে আৰু ৰিপেয়াৰ টু আমি ৰিপেয়াৰ কৰিলো ৰিপেয়াৰ টু চেঞ্জ কৰিব নালাগে আমি যেনেকৈ আছে তেনেকৈ নেক্সট আহিলে সেকেন্ড পারসন তো বক্তা যাক কৈছে ইয়াত the mechanic said কাক কৈছে তো উল্লেখ কৰা যদি কাক না থাকে তেনেহলে মি মুক কৈছে বুলি আমি অনুভৱ কৰিলাম বা ভাবিলাম গতিকে the mechanic said to me বুলি ভাবিলাম গতিকে your টু চেঞ্জ যদি কৰা হয় তেনেহলে মি হ'ব গতিকে your থাকিলে এপিনে my হ'ব that my car tomorrow থাকিলে আমি the next day that tomorrow to the next day পৰিৱৰ্তন Question number 2 to উল্লেখ আছে the teacher inquired of the pupil if he had done his homework অর্থাৎ inquired to আমি এটো asked inquired এইবিলাক interrogative sentence
ৰিপৰ্টিং ভাবটো চেঞ্জ কৰি লিখা হয় গতিকে আমি এনকোয়াৰ্ড শব্দটো দেখা লবলৈ গম পালে যে এটো ইন্টাৰোগেটিভ সেন্টেন্সৰ বাক্য হ'ব তাৰ উপৰি ইনভাৰ্টেড কমাটো উঠাই ইফ ব্যৱহাৰ কৰা আছে গতিকে এটো ইন্টাৰোগেটিভ সেন্টেন্সৰ বাক্য বুলি আমি গম পাম ইফ ব্যৱহাৰ কৰা হয় কেৱল ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত গতিকে ইন্টাৰোগেটিভ সেন্টেন্সত আমি এটো ডাইৰেক্ট নেৰেশন লৈ আনিব ইনডাইৰেক্ট নেৰেশনত নাই যেহেতু ইনভাৰ্টেড কমা দেখা নাই গতিকে এই ডাইৰেক্ট নেৰেশন হ'বই নোৱাৰে the teacher said to the pupil এটা আমি এনকোয়ার্ড টু সেইডলে পরিবর্তন কৰিলো অফ দা এনকোয়ার্ডৰ লগত অফ দা আছে গতিকে আমি ইয়াত টু দা পিপল লিখিছো এন্ড অফ দা লিখা নাই আমি টু দা পিপল লিখিছো ইফ টু উঠি গল ইনভার্টেড কমা উঠি গল আহিলে যেহেতু এই বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্সৰ হ'ব লাগিব গতিকে আমি এইটো চাই পিনে আমি এটা ক'ব পালে ডিড আহিব ডিড হি ডু হিজ হোমৱৰ্ক এটা মই আকৌ ইয়াৰ পৰা নিলে আমি এইটো ওলাই নলে আমি চাম দ্য টিচাৰ চেইটো আমি এনকোয়াৰ্ডৰ লিখিলো টু দাটো আমি অফ দা কৈ দিলো আৰু পিপলটো আমি পিপল হিচাপে লিখিছো ইনভাৰ্টেড কমাটো উঠাই দিলো আমি ইফ ব্যৱহাৰ কৰিছো এই দেখো আমি চাম যদি ৰিপৰ্টেড স্পিচৰ অংশটো দুইটা যদি পাস্ট টেন্সত থাকে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচ দুইটা যদি পাস্ট ডিড আৰু সেই দুইটা পাস্ট টেন্সত আছে দুইটা যদি পাস্ট টেন্সত থাকে তেনেহলে ৰিপৰ্টেড স্পিচৰ অংশটো এই ইনভাৰ্টেড কমাৰ যেটো পাৰ্টটো এই পাৰ্টটো আমি পাস্ট পাৰফেক্টলৈ পৰিৱৰ্তন কৰিব গতিকে এইটো পাস্ট পাৰফেক্টলৈ পৰিৱৰ্তন কৰা আছে হি হ্যাড ডান কৈ থোৱা আছে এই ডিডটো আমি পাস্ট টেন্সত হয় কিন্তু ডু ডিড ডাজেৰে যদি প্ৰশ্ন কৰা থাকে তেনেহলে হেবিলাক ইনডাইৰেক্ট নেৰেশন কৰোতে উঠি যায় গতিকে আমি প্ৰথমতে সাবজেক্টটো লিখিলো আৰু এই ৰিপৰ্টিং ভাৰ্বটো সেইড আৰু ডিড পাস্ট টেন্সত থকা কাৰণে এইটো পাস্ট পাৰফেক্টলৈ পৰিৱৰ্তন কৰিলো সাবজেক্ট প্লাস হেড আহি গল এই ডুটো ডানলৈ পৰিৱৰ্তন কৰিলো হিজ হোমৱৰ্কটো আমি যেনেকৈ আছে তেনেকৈ লিখি দিলো এবাৰ আমি 2012 কোৱেশ্চন পেপাৰখনৰ সম্পৰ্কে আমি আলোচনা কৰিম ইয়াত 2008ত এই কোৱেশ্চনটো আহিছিলে গতিকে এটো মই আকৌ সলভ নকৰো আপোনালোকে এটো নিজে কৰিবলৈ চেষ্টা কৰিব হি সেড অনেষ্টলি ইজ দা বেষ্ট পলিসি এটো আগতে কৰা আছে গতিকে এটো আৰু মই কৰিবলৈ চেষ্টা নকৰো আপোনালোকে নিজে কৰিবলৈ চাব এতিয়া আমি দ্বিতীয়টো চাম হি সেড দ্যাট হি টেক্স বাৰ্থ ইন দা ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং অৰ্থাৎ প্ৰত্যেক ৰাতিপুৱাই তেওঁ ব্ৰহ্মপুত্ৰত গা ধুৱে বুলি কৈছে গতিকে এটো এটা অভ্যাসগত বাক্য যদি হয় তেনেহলে আমি এটো ইনডাইৰেক্ট নেৰেশন আমি চেঞ্জ কৰিব নালাগে গতিকে ইয়াত হি টেক্স ইসেইটো পাস ফৰ্মত আছে যদি ইয়াত টুক কৰি দিয়া নাই ইয়াত টেক্সে কৰিছে গতিকে আমি কেনেকৈ চেঞ্জ কৰি আমি চাম হি সেড এই ইনভাৰ্টেড ডেটটোৰ বদলে আমি ইনভাৰ্টেড কমা দিম ইনভাৰ্টেড কমা এটো আইটো ইয়াৰ অনুসৰি পৰিৱৰ্তন হয় হিটো গতিকে এটো আই হ'ব আই টেক আই হোৱাৰ লগে লগে টেক আহি গ'ল এটো টেক্স আছে কিন্তু ইয়াত আই হোৱাৰ লগে লগে টেক আহি গ'ল টেক বাৰ্থ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং হি সেড ইনভাৰ্টেড কমাটো ফাইলটো ডেট বহালো এই আইটো ফাৰ্স্ট পাৰসন গতিকে এই হি অনুসৰি এটো হি চেঞ্জ হ'ল যেহেতু বাক্যটো অভ্যাসগত বাক্য গতিকে আমি এটো টেক্সে ৰাখিলো সেইটো পাস্ট ফৰ্মত আছে যদি টুকলে পৰিৱৰ্তন কৰাৰ কাৰণে আমি এই ইয়াত হিটো অহাৰ লগে লগে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে প্ৰেজেন্ট টেন্সত এস লাগিব গতিকে ইয়াত এস হৈছে ই সিঙ্গুলাৰ ই ফাৰ্স্ট পাৰসন হৈছে গতিকে ইয়াত টেকটোৰ লগত এস নাই বাট ইন দা ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং এবাৰ আমি 2013ৰ কোৱেশ্চন পেপাৰখনৰ সমাধান কৰিম 2013ৰ ফাৰ্স্ট কোৱেশ্চনটো আহিছিলে সি সেড দ্য ওয়াটাৰ ইজ বয়লিং এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে আমি ইয়াক পৰিৱৰ্তন কৰিম সি সেড এই ইনভাৰ্টেড কমা উঠাই দিলো ডেট বহিলে দ্য ওয়াটাৰ ইজ বয়লিং দ্য ওয়াটাৰটো যেনেকৈ আছিল আমি তেনেকৈ লিখিম ইয়াত পৰিৱৰ্তন কৰিব লগাটো হল ইজ টু প্ৰেজেন্ট ফৰ্মত আছে আৰু ইয়াত সেড টু ৰিপৰ্টিং ভাবটো পাস্ট টেন্সত আছে গতিকে আমি এটো মাজলৈ পৰিৱৰ্তন কৰিলো বাস the water was boiling yet বিশেষ টান নহয় এটো next Mira said that her mother had been suffering from fever এটো ইনডাইৰেক্ট নেৰেশন আছে যেহেতু কমা নাই গতিকে আমি গম পালো ইনডাইৰেক্ট নেৰেশন আছে আমি ইয়াক চেঞ্জ কৰিম Mira said
ইনভাৰ্টেড কমা উঠি গ'ল আহি গ'ল ডেট উঠি গ'ল গতিকে হাৰ মাদাৰ মীৰাৰ মাক হাৰ মাদাৰ গতিকে এইটো ফাৰ্ষ্ট পাৰ্চন হ'ব লাগিব এইটো ফাৰ্ষ্ট পাৰ্চন অনুসৰণ হ'লেহে এইটো চেঞ্জ হ'ব মীৰা আগতে চেঞ্জ হৈ থাকিব গতিকে এইটো মাই মাদাৰ হৈ যাব ডেট মাই মাদাৰ যিহেতু মাইটো ফাৰ্ষ্ট পাৰ্চন এই ফাৰ্ষ্ট পাৰ্চন হোৱাৰ কাৰণে মীৰা অনুসৰি চেঞ্জ হয় মীৰা মানে হাৰ অনুসৰি মাই মাদাৰ হেভ my mother not have has my mother has been suffering my mother has been suffering from my mother has been suffering from that আমি এটো পা এটো কৰে বলাই নলা সাম মীরা সেড ইনভার্টেড কমা উঠাইলো ডেট ব্যৱহাৰ কৰিলো মাই মাদাৰ টু হাৰ মাদাৰলৈ পৰিৱৰ্তন কৰিলো এই হেজ টু প্ৰেজেন্ট ফৰ্মত আছে যেহেতু ৰিপৰ্টিং ভাবে ষ্টেট টু পাষ্ট ফৰ্মত আছে গতিকে এই হেজ টু হেডলৈ পৰিৱৰ্তন হেড আহিলে বিন সাফাৰিং যেনেকৈ আছিলে ফ্ৰম ফেভাৰ গতিকে ইয়াৰ পাছৰ বছৰকেইটা অৰ্থাৎ 14, 15, 16 আপ টু 20 লৈকে মই ইয়াৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ